এখেতীয়া এখেতৰ মুখেও কোৱাই দিলোঁ আজি আমাৰ শুদ্ধিকৰণ আছে তেখেত আহিছে আপোনালোকে চাইছে তেখেতৰ ভিডিঅ' হেৰি কৰিছে তাকে তেখেতৰ মুখে অকণমান মই কোৱাই দিলোঁ দেই কৃষ্ণ 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 বন্ধু বান্ধৱীসকল আইবা সমস্ত আপোনালোকক ববিতা ফুকন চেনেললৈ অতি আদৰেৰে স্বাগতম জনাইছোঁ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সৃষ্টিৰাজি এই কীৰ্তনপুথি মহাশাস্ত্ৰ ভাগত ৰাগ ক্ৰিয়া পাঠৰ মুহূৰ্ত মাজলৈ আমি আগবাঢ়িছোঁ তৃতীয় কীৰ্তন ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব দেই তেতিয়াহে ভাল পাব চান খাই বাপজনাৰ মুখেৰেও কথাখিনি শুনিব পাঠভাগ শুনক পাঠভাগ সম্পূৰ্ণ পাছত পাব তোমাক দেখি নখহে প্ৰাণ গোপাল কৃষ্ণ কৰহো ত্ৰাণ তোমাক নেদেখি নখহে প্ৰাণ তামোলপাণ আছে লগতে দি দিয়া এতিয়া ভক্তিভাজন সৰবা পাই সমস্ত শাস্ত্ৰভাগ নহ'লে নহয় ইমান আছে আছে এইটো কি কৰি আছে গুটি আলু ভাজি ভেজিটেৰিয়ান বাইটটো আজি প্ৰথম ৰান্ধনীয়ে বোলে ভেজিটেৰিয়ান বাইটটো আজি প্ৰথম বনাইছে কৈছে তাকে বহুত ধুনীয়া বনাইছে বাৰু যেনেকৈ কোৱা হৈছে তেনেকৈ বনাইছে ভালকৈ একো ভিডিঅ' কৰা নহ'লে মানে মাক গা ভাল নাই মোৰ মাৰ ডাক্তৰৰ ওচৰলৈ নিছে তাকে কি হৈছে ভালকৈ গমেই পোৱা নাই বমি হ'ল বুলি কৈছে পটককৈ ডাক্তৰৰ ওচৰলৈ লৈ গৈছে কোনো আহিব পৰা নাই বাৰু ঘৰৰ পৰা বেয়া লাগি আছে মাকৰ সমান বাৰু কোন হ'ব পাৰিব পৃথিৱীত নহয়নে মা গাটো বেয়া শুনি বেয়া লাগি আছে নাম খাই শেষ কৰিয়ে যাম আৰু আশীৰ্বাদ কৰিব মাৰ সোনকালে ভাল হ'বলৈ সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ কৃষ্ণ কৃষ্ণ মই বাৰু মাক ডাক্তৰৰ ওচৰলৈ নিছে মা বোলে গাটো বেয়া হ'ল পটককৈ বমি হ'ল বুলি আলু ভাজি তাৰপৰা সিফালে বিলাহী টকটো মিঠা টক এইফালে হ'ল হেৰি এইটো ভেজিটেৰিয়ান বাইট এইটো মচুৰ দালি ঔটেঙা এইফালে মাটি দালি চেনি লাগিব বিলাহী ভেজিটেৰিয়ান বাইটত লাগিব দুটা গোটেইখিনি কাটছে গোটেইখিনি কুকাৰত বনাই দিব পাৰি নাই বাৰু মই সেইকাৰণে জোখত দিছিলোঁ খাই ইমান আছেই এতিয়া গোটেইখিনি চব থাকিলে চোৱা ভকতে খোৱাৰ পিছত ইমানকৈ বহুতে চাইছে কমেণ্ট কৰিছে কৈ দিয়ক অকণমান ইছলাম ধৰ্মৰ এজন ব্যক্তি আছিলোঁ 50 বছৰ বয়সলৈকে মই ইছলাম ধৰ্মতে আছিলোঁ কিন্তু
আকস্মিকভাৱে গুৰু দুজনে শংকৰ মাধৱ দুজনে আহি আমাক আহ্বান কৰিলে, নিমন্ত্ৰণ জনালে যে আপুনি এই শ্ৰীমন্ত শংকৰদেৱ সংঘলৈ আহক আৰু অচ্যুত কৃষ্ণ বিশ্বগুৰুত শৰণ লৈ আহক। এইদৰে কোৱাত আমি ৰাতি 12টা বজাত আপুনি সপোন দেখা দি দেখিছিলে ন? স্বপ্ন দেখিছোঁ 12:30 বজাত। আৰু সেই তেতিয়াই আমি কনিষ্ঠ হিচাপে গুৰু দুজনাক দেখি আমি এই ধৰ্ম শ্ৰীমন্ত শংকৰদেৱ সংঘলৈ আহিলোঁ আৰু শৰণ ভজন লৈ চমুখী হ'লোঁ। চমুকে কৈছোঁ আৰু এতিয়া কথা হ'ল কি যে গুৰু দুজনাক যে দেখিলোঁ, তেতিয়া দেখাৰ লগে লগে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উপপদাধিকাৰ প্ৰাক্তন উপপদাধিকাৰ প্ৰভু শংকৰদেৱে মোক ধৰ্ম সম্পৰ্কে বহু কথা ক'লে আৰু এই ধৰ্মত দীক্ষিত হ'বৰ কাৰণে তেখেতে সহায় কৰি দিলে যে আমুককো মালিন গগৈগুৰিতে আপুনি শৰণ লৈ আহক আৰু সেই শৰণ ভজনৰ পাছত আপুনি আমাৰ একেবাৰে সুবি হৈ পৰিব। এইখিনি চাইচন দিয়াৰ পাছত আমি একনিষ্ঠভাৱে এই ধৰ্মত সোমাই এতিয়ালৈকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আদৰ্শ অনুযায়ী মানে এই ধৰ্মত চলি আছোঁ। চমুকে কৈছোঁ। হ'ব, এয়া মই ভিডিঅ' দি থৈছোঁ ন, আপোনালোকে চাবলৈ পাইছে যে, সেইকাৰণে তেখেতৰ মুখেও অকণমান কোৱাই দিলোঁ। কেঁচুৱা মাকে লৈ আছে নেকি?